নমস্কাৰ আজি 24 জানুৱাৰী এই মুহূৰ্তত সন্ধিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো আমাক গুলিয়ে মাৰক ষড়যন্ত্ৰ কৰি ভোটাৰ তালিকাৰ পৰা নাম কাটিব নালাগে জীৱিত মানুহক মৃত সজাই নাম কৰ্তন কৰাতকৈ গুলিয়ে মাৰক জিলাৰ সংখ্যালঘু ভোটাৰৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ শ জীৱিত লোকক মৃত সজাই তালিকাৰ পৰা বাহিৰৰ চেষ্টা চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ হাৰাশাস্তি কৰাতকৈ মুছলমানক শেষ কৰক মুখ্যমন্ত্ৰীয়ে বিজেপি কৰ্মীয়ে সংখ্যালঘু ভোটাৰৰ অবৈধ আপত্তি কৰি নাম কৰ্তন কৰিছে এই কাৰ্যত শংকিত হৈ পৰিছে সংখ্যালঘু এছআৰক নিৰ্বাচনী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা অভিযোগ বৈধ নাগৰিকৰ নাম কৰ্তন কৰিলে ভয়াৱহ আন্দোলনৰ হুংকাৰ নিৰ্বাচন আয়োগ স্বতন্ত্ৰ নহয় বুলি অভিযোগ সংখ্যালঘুৰ যদে মদে আপত্তি কৰি মুছলমানক হাৰাশাস্তি কৰিলে সহ্য নকৰোঁ এই বিস্ফোৰক মন্তব্য কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ইয়াৰ পাছৰ খবৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ পামী বৰঠাকুৰ সুৰাত মনোজ বৰঠাকুৰৰ স্বাক্ষৰ সম্বলিত পত্ৰ প্ৰেৰণ কৰা হৈছে প্ৰধানমন্ত্ৰীলৈ জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে বিশেষ আদালতৰ আহ্বান পৰিয়ালৰ অনুৰোধ প্ৰয়োজন সাপেক্ষে শক্তিশালী লোক অধিবক্তা নিয়োগৰ আহ্বান জনোৱা হৈছে ৰাজ্যবাসীয়ে জুবিনৰ পৰিয়ালক প্ৰদান কৰা সমৰ্থনো উল্লেখ কৰা হৈছে স্মাৰক পত্ৰখনত পৰৱৰ্তী খবৰ ৰাজীৱ ভৱন সলনি হৈছে মছজিদলৈ কংগ্ৰেছৰ মনোনয়ন দাখিলৰ অন্তিম দিনা মিয়া মানুহৰে গুৱাহাটী ভৰিছিল সমৰীয়া গৰৈমাৰী বৰপেটা ধুবুৰী মিয়া মানুহৰে ভৰি পৰিছিল গুৱাহাটী 700 মানুহৰ ভিতৰত 600 মিয়া মানুহে কংগ্ৰেছৰ পৰা বিচাৰিছে টিকট কংগ্ৰেছে শীঘ্ৰে প্ৰকাশ কৰক তালিকা ৰাজীৱ ভৱন সলনি হৈছে মছজিদলৈ তেওঁলোকে কেৱল প্ৰাৰ্থী সংখ্যা দিছে নাম প্ৰকাশ কৰা নাই টিকট লাভৰ কাৰণে মিয়াই কংগ্ৰেছক দিছে 50,000কৈ টকা মিয়াই বিজেপিক ঘূৰাবলৈ কংগ্ৰেছক দিছে এই দান মিয়াই দিয়া টকাই নিৰ্বাচনত ব্যৱহাৰ কৰিছে কংগ্ৰেছে বিজেপি ঘূৰাবলৈ মিয়াই আৰম্ভ কৰিছে জেহাদ কংগ্ৰেছ যদি জয়ী হয় শপত গ্ৰহণৰ দিনা গুৱাহাটীত ভৰিব মিয়াই কংগ্ৰেছে অসমৰ ভৱিষ্যত মিয়াৰ হাতত এৰি দিছে আগতে মিয়া মানুহ এনেকৈ গুৱাহাটীলৈ আহিব ভয় কৰিছিল কিন্তু এতিয়া কংগ্ৰেছৰ বৰ্তমানৰ নেতাসকলৰ কাৰণে ভয় নকৰে আমাৰ নেতাই পাকিস্তানী আমি কিয় বহি থাকিম বুলি এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক পূৰ্ণ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিব লৈছো আন এটা খবৰ এছআৰৰ নামত কিদৰে কৰ্তন কৰিছে ভোটাৰৰ নাম ফাদিল এছআৰ নামত ষড়যন্ত্ৰ ভয়াৱহ ভিডিঅ' বকো ছয়গাঁও সমজিলা কাৰ্যালয়ত এক আজব ঘটনা সংঘটিত হৈছে নিশা 8ৰ পৰা 9 বজাত সমজিলা কাৰ্যালয়ত প্ৰৱেশ কৰে বিজেপি নেতাই চৰকাৰী বিষয়া অনুপস্থিতিত কাৰ্যালয়ত বিজেপি নেতা বিষয়া চকীত বহি ডাটা অন্তৰ্ভুক্তি কৰ্তন বিজেপি নেতা কৰ্মীৰ চকীদাৰৰ হতুৱাই কাৰ্যালয় খুলি প্ৰৱেশ কৰে বিজেপি নেতাই লগত লৈ আহিছিল ডাটা এণ্ট্ৰি অপাৰেটৰ নিশা কাৰ্যালয়ত প্ৰৱেশ কৰে নগৰবেৰা জিলা পৰিষদৰ সদস্য প্ৰহ্লাদ বিশ্বাসৰ দক্ষিণ কামৰূপ জিলাৰ সাধাৰণ সম্পাদক মৃন্ময় বড়ো ইয়াৰ পাছৰ খবৰ এছআৰৰ দ্বাৰা ভোট চুৰি ষড়যন্ত্ৰ কোনো কাৰণতে সহ্য কৰা নহ'ব এই মন্তব্য ৰেজাউল কৰিম সৰকাৰৰ 2024ত চৰকাৰ গঠন কৰিব নোৱাৰিম বুলি ভোট চুৰিত নামিছে বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভয় কিয় এছআৰৰ বিসংগতিক লৈ এনেদৰে সৰব ৰেজাউল কৰিম সৰকাৰ ৰেজাউল কৰিমে মন্তব্য কৰি কয় উন্নয়নৰ ৰাজনীতিৰে চৰকাৰ গঠন কৰক বিজেপিয়ে সাধাৰণ ৰাইজৰ ভোটাধিকাৰ কৰ্তন কৰি ৰাজনীতি নকৰিব ইভিএমতকৈ আগত গৈ ভোটাৰৰ ভোট কৰ্তন কৰিবলৈ ষড়যন্ত্ৰ কৰিছে বিজেপি মুখ্যমন্ত্ৰীক সমালোচনাৰে গৰজি উঠিল আমছৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰ অসমৰ ৰাইজে বিজেপি চৰকাৰখনক প্ৰত্যাখ্যান কৰিবলৈ আৰম্ভ কৰিছে বিজেপিৰ এই কাণ্ডৰ বাবে অসমত ভয়ংকৰ গণ আন্দোলন আৰম্ভ হ'ব আগবঢ়াইছোঁ আন এটা খবৰ বিজেপি চৰকাৰে নিষিদ্ধ কৰিলে গুটখা পান মছলা নিষিদ্ধ হ'ল গুটখা পান মছলা ধপাতজাতীয় সামগ্ৰী বিজেপি চৰকাৰে লৈছে এই বৃহৎ ডাঙৰ সিদ্ধান্ত উৎপাদন বিক্ৰীকে ধৰি আমদানি ৰপ্তানি বন্ধ কৰিলে চৰকাৰে উৰিষ্যা চৰকাৰে লৈছে এই বৃহৎ ডাঙৰ সিদ্ধান্ত ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে এক অধিসূচনা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে অবৈধভাৱে কোনেও বিক্ৰী কৰিব নোৱাৰিব গুটখা পান মছলা দিব লৈছোঁ আন এটা খবৰ শ্যামকানু মহন্তক মানুহে লগ কৰাৰ পিছতে বাতিল কৰিছে জামিন আবেদন এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে আজি লখিমপুৰৰ বিহপুৰীয়া পথালি পথাৰত বৰ অসমৰ সংকল্প লৈ অসম প্ৰদেশ কংগ্ৰেছে বিশাল জনসভা অনুষ্ঠিত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত জনসভা জনসমুদ্ৰত পৰিণত হয়
হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ কৰে। গৌৰৱ গগৈয়ে জনসভাৰ মঞ্চৰ পৰাই মই ৰাইজৰ সৈতে ঘৰুৱাভাৱে কথা পাতিব বিচাৰোঁ বুলি উল্লেখ কৰি কয় যে এইবাৰ অসমত যুঁজ এখন হ'ব। মানুহ আজি সভাবোৰত 1.5 ঘণ্টা নহয় 3 ঘণ্টা ৰৈ থাকিব পাৰোঁ বুলি কোৱাৰ প্ৰসংগ উল্লেখ কৰি কয় যে মানুহে কৈছে যে কংগ্ৰেছ লাগে। আমি য'তে গৈছোঁ মানুহে আমাক আদৰিছে, যুৱকসকলে আদৰিছে, মহিলাসকলে আস্থাৰে আমালৈ বাট চাই থাকে, বয়োজ্যেষ্ঠসকলে আশীৰ্বাদ প্ৰদান কৰিছে। হিমন্ত বিশ্ব শৰ্মাই ভাবে কেৱল তেওঁৰ ওচৰতহে ক্ষমতা আছে। তেওঁ কয় মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছোঁ সকলো মোৰ মতে হ'ব লাগিব। ইমান অহংকাৰ, ইমান সাহস এইবাৰ অসমৰ জনসাধাৰণে দেখুৱাই দিব তেওঁ কোনো ফেক্টৰ নহয়। বিজেপি চৰকাৰে 1.5 লাখ কোটি টকাৰ ঋণ লোৱাত প্ৰশ্ন উত্থাপন কৰি গৌৰৱ গগৈয়ে কয় যে এইখন চৰকাৰ ধাৰুৱা চৰকাৰ হৈ গৈছে। ধাৰ মাৰিবলৈ টকা নাই, ধাৰ মাৰিবলৈ অসমৰ চাৰিওফালে মদৰ দোকান খুলিছে, চাৰিওফালে টোলগেট বহুৱাইছে, বসুন্ধৰাৰ যোগেদি মাটিৰ প্ৰিমিয়াম বঢ়াই দিছে। বঢ়াই দিয়াৰ কাৰণ ধাৰ মাৰিব লাগে। ট্ৰেফিকৰ জৰিমনা আগবঢ়াইছে ধাৰ মাৰিবলৈ। চৰকাৰী স্কুল বন্ধ কৰাৰ কাৰণ হৈছে শিক্ষকক দৰমহা দিবলৈ টকা নাই। যিজন মানুহ ইমান অহংকাৰী আৰু ক্ষমতাশালী বুলি ভাবে আজি মই সেইজনক কৈছোঁ হুইজ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা কোন হয়? হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক যাত্ৰা চাওক বুলি কটুক্তি কৰি গৌৰৱ গগৈয়ে কয় যে প্ৰথমে আছু কৰিলে, তাৰপিছত নিজক বচাবলৈ কংগ্ৰেছলৈ গ'ল, আকৌ এবাৰ নিজক বচাবলৈ গ'ল বিজেপিলৈ। কালি যেতিয়া বিজেপি ক্ষমতাৰ পৰা আঁতৰি যাব তেতিয়া তেওঁ বিজেপিৰ পৰা জাপ মাৰি দিব, আকৌ কংগ্ৰেছলৈ আহিব খুজিব। কিন্তু ৰাইজ আপোনালোকে কওক, আকৌ ল'ব লাগে নেকি? আপোনালোকে ল'ব নালাগে বুলি কৈছে যিহেতু আৰু তেওঁক নলওঁ। তেওঁ সদায় ভোটৰ সৈতে গৈ থাকে, য'তেই ক্ষমতা তেওঁ তাতেই থাকিব। যদি তেওঁ ইমানেই ডাঙৰ ৰাজনীতিবিদ তেন্তে তেওঁ এইবাৰ বিৰোধীত থাকি চাওক কিমান সাহস আছে। একে ছেকেণ্ডত সাহস নাইকিয়া হৈ যাব। ক্ষমতাত থকা দলৰ সৈতে আছে বাবে ডাঙৰ ডাঙৰ কথা, নহ'লে নিজক বচাবলৈ জাপ মাৰে। যিদিনা বিজেপি যাব সিদিনা আকৌ জাপ মাৰিব। কিন্তু ৰাইজ আপোনালোকে যিহেতু কৈছে সেইকাৰণে আমি দৰ্জা বন্ধ কৰি ৰাখিম। মোৰ এটা কথা মনত পৰিছে, যি কথা আমাৰ দলৰ জ্যেষ্ঠ নেতাসকলে, দিল্লীৰ নেতাসকলে মোক কয়, তুমি যে হিমন্ত বিশ্ব শৰ্মাই ইমানকৈ কৈ থাকা, কিন্তু তুমি জানা যে তোমাৰ প্ৰয়াত পিতৃয়ে হিমন্ত বিশ্ব শৰ্মাক কিমান ৰক্ষণাবেক্ষণ দিলে? মই কওঁ যে সেই কথা মই জানো আৰু মোৰ পিতৃয়েও জানিছিল, যাৰ বাবে শেষত তৰুণ গগৈদেৱে আফচোচ কৰিছিল। তেওঁক জ্যেষ্ঠসকলে কৈছিল যে তুমি সাৱধান থাকিবা, হিমন্ত বিশ্ব শৰ্মাই এদিন বিশ্বাসঘাতকতা কৰিব। এজন পিতৃয়ে কৰাৰ দৰে হিমন্ত বিশ্ব শৰ্মাক তেখেতে মৰম কৰিলে, বিভিন্ন দিশৰ পৰা বচাই ৰাখিলে। সিজন হিমন্ত বিশ্ব শৰ্মাই পিঠিত ডেগাৰ মাৰিলে। প্ৰয়াত তৰুণ গগৈদেৱে কৈছিল যে মই কেনেকৈ গম পাম? মই সহজ সৰল আৰু সাধাৰণ মানুহ, মই কেৱল অসমখনত শান্তি আনিব বিচাৰোঁ, অসমত কাম হোৱাটো বিচাৰিছিলোঁ। বিশ্বাস কৰিছিল সেইজনক, খুলিবলৈ দিলোঁ চেনেল। মই কেনেকৈ গম পাম যে এদিন তেওঁৱে মোৰ পিঠিত ডেগাৰ মাৰিব? তেওঁ শেষত আন এটা কথাও কৈছিল যে মোক তেওঁ ডেগাৰ মাৰিলেই সৰ্বানন্দ সোণোৱালকো ডেগাৰ মাৰিব। সেয়া হৈছে 2021 চনত সেই কথা প্ৰমাণিত হ'ল। অসমৰ মানুহে সৰ্বানন্দ সোণোৱালক ভোট দিলে, মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা। কিন্তু হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক বুকুত ডেগাৰ মাৰি নিজেই মুখ্যমন্ত্ৰী হ'ল।